পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ পিছত ভিডিঅ' এটা লৈ আহিছোঁ, সৰুকৈ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আৰু জেগাটো অকণমান সলনি হৈছে, মানে আগতে আপোনালোকে মোৰ ভিডিঅ'বিলাক মৰিগাঁৱৰ পৰা পাইছিলে, মানে মোৰ মাৰ ঘৰৰ পৰা পাই আছিলে। আৰু এতিয়া আজিৰ ভিডিঅ'টো মই বেলেগৰ পৰা বনাইছোঁ, মানে গুৱাহাটীৰ পৰা বনাই আছোঁ, মানে মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা। আৰু জেগাখিনি মোৰ বাবেও নতুন হয়, আৰু ইয়াতে অহা প্ৰায় দুমাহেই হ'ল, মানে 3 মাহ মানেই হ'ল। এপ্ৰিল মাহতে আহিছিলোঁ, আৰু তেতিয়াৰ পৰা একো ভিডিঅ' বনোৱাই হোৱা নাছিলে, মানে সুবিধাই মিলা নাছিলে, সেয়েহে ভিডিঅ' একো বনোৱা হোৱা নাছিলে। আৰু আজি ঘৰতে অকণমান কিতাপ পাঠ আৰম্ভ কৰিছে, মানে ঘৰৰ শান্তিৰ কাৰণে। সেয়েহে ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু আপোনালোককো দেখুৱাওঁ অকণমান কেনেকৈ কি কৰে। বেলেগ মানুহ মতা হোৱা নাই, ঘৰতে অকণমান ঘৰৰ শান্তিৰ কাৰণে কৰিছে, সেয়েহে অকণমান মানে বেলেগ একো কৰা নাই, ঘৰতে অকণমান কিতাপ পাঠ কৰিব, আৰু বামুণ আহিব কিতাপ পাঠ কৰিব, সেইখিনিয়ে। আৰু আপোনালোকক দেখুৱাই থাকিব। হাই কৈ দিয়া। আজি কি আছে, কি কৰিব? আৰু কি পিন্ধিছা তুমি? মই ফুলি পিন্ধা দেখি তাইও দৰকাৰ হৈ গৈছে, আৰু এয়া একেবাৰে মোৰ চেইন টেইন পিন্ধি গোটেইজনী একদম পখিলি হৈ আছে, হয়নে? পখিলি হয়নে? কি লৈছা? কি লৈছা? আৰু এতিয়া পৰিৱেশটো অকণমান দেখুৱালোঁ, এতিয়া অকণমান বাহিৰত দেখুৱাওঁ ব'লক কেনেকুৱা হয়। ৰ'দৰ কাৰণে আপোনালোকে ভালকৈ ধৰিব নোৱাৰিবও পাৰে, তথাপি যিমান পাৰোঁ মই চেষ্টা কৰিম আপোনালোকক দেখুওৱাৰ কাৰণে। এয়া আমাৰ বাহিৰৰ পৰিৱেশ, এইফালৰ পৰা পাহাৰটো অকণমান দেখা পায়, কিন্তু বাকী চব মানে বিল্ডিংবিলাকেই আছে। আজি অকণমান আপোনালোকক দেখুৱাই দিছোঁ, পিছত আকৌ নেক্সট ভিডিঅ'ত আপোনালোকে ভালকৈ দেখা পাব। মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু আজি ঘৰত পূজা আছে, সেয়েহে বেছি আপোনালোকৰ দেখুৱাই নাথাকোঁ। এইটো মানে চাহ অকণমান দি ল'লোঁ, আৰু মনৰ লগতে ওচৰতে বহি চাই আছে কি কেনেকৈ কি কৰে। ইমান শান্ত হৈ যে তাই বহি চাই আছে, আৰু দেউৰ লগত মাজে মাজে কিবা এটা কথাও পাতি আছে, তাই জানে আৰু কি কৈ আছে। চাহখিনি দি খাই কৰি লৈ এতিয়া কামত লাগি গৈছে, আৰু তেখেতেও। আপোনালোকক যিমান পাৰোঁ দেখুৱাম। মাহঁতৰ মানে ভিডিঅ' বনাইছিলোঁ, কিন্তু মই ডিলিট কৰি দিলে, সেয়েহে মাহঁতৰ ভিডিঅ'খিনি নৰখিলে। তথাপি আপোনালোকক যিহেতু দেখুৱাম বুলি ক'লোঁ, সেয়ে অকণমান আগবঢ়াই নিলোঁ। আৰু এতিয়া প্ৰায় কামখিনি শেষ হৈছে, আৰু মানে যি থাপনা পাতিব লগা আছে গোটেইখিনি ফল ফুল গোটেইখিনি প্ৰসাদখিনি আগবঢ়াই দি ল'লে, আৰু এতিয়া পাঠ কৰাৰ কাৰণে সাজু হৈছে। গোটেই কিতাপ পাঠখন আপোনালোকক দেখুৱালে বহুত দীঘল হৈ যাব ভিডিঅ'টো, সেয়েহে যিমান অকণমান পাৰোঁ চমুকৈ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও অকণমান আশীৰ্বাদ পাব পাৰিব। আৰু এয়া কিতাপ পাঠ আৰম্ভ হৈ গৈছে, বাকী সদস্যবিলাককো এনেকৈ দেখুওৱা হৈছে। আৰু এইফালে দেউতা বহি আছে, আৰু ইফালে এয়া মোৰ দেওৰ হয়, আৰু এয়া মোৰ দুষ্টাৰ, আৰু এইপিনে মনৰ একদম ভকত হৈ বহি আছে আৰু ওচৰতে, আৰু এইফালে মা হয়। আৰু মোকতো আপোনালোকে জানেই, আৰু সেইকাৰণে মই যিহেতু ভিডিঅ' বনাই আছোঁ, সেইকাৰণে মই দেখুৱাব পৰা নাই, কিন্তু ময়ো ওচৰতে বহিয়ে আছোঁ। ঘৰত এনেকৈ পূজা পাতল অকণমান হৈ থাকিলে মনটো ভালো লাগে, মানে গোটেইখন শান্তি আৰু পবিত্ৰ যেন লগা হৈ যায়। আৰু ধূপ ধূনা গোন্ধাই ঘৰত মাজে মাজে এনেকৈ হৈ থাকিব লাগে, আৰু পূজা পাঠ অকণমান হৈ থাকিলে সকলোৰে মনবিলাক ভাল হৈ থাকে। মনো আজি বহুত শান্ত হৈ আছে, এনেই তাই একদম বদমাচি কৰি থাকে, আজি বহুত শান্ত হৈ বহি আছে। এইফালে পাতখিনি শেষ হৈছে, আৰু এতিয়া প্ৰসাদৰ কাৰণে যোগাৰ কৰিছে। প্ৰসাদখিনি বিলাবলৈ গৈছে, লৈ প্ৰসাদখিনি বিলাই দিব। আৰু যিহেতু ঘৰৰ মানুহকেইজনে, সেইকাৰণে বেছি কৰিবতো নালাগে, আৰু মানুহ কোনো নাই ঘৰৰ মানুহকেইজনে, আৰু মানুহে প্ৰসাদ খাবলৈ বহি ল'লে। আৰু মায়ে যি যোগাৰ পাতি লাগে সেইখিনি কৰি আছে।
সকলোৱে বা ঘৰত তেনেকৈ অলপ কিবা কিবি হৈ থাকে বাৰু, হ'লেও মই আমাৰ ইয়াতে কেনেকৈ হৈছে আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিলোঁ। এতিয়া আমি সকলোৱে প্ৰসাদ খোৱাত ব্যস্ত। ইফালে দেউৰ ল'ৰা হয়, তেওঁ দেউক নিবলৈ আহিছে আৰু প্ৰায় কামখিনি শেষ হৈছেহি। প্ৰসাদ মানে বিলোৱা হৈ গৈছে আৰু যি বাকী 2-এখন পাত সজাই দিব ওচৰৰ কোনোবাক দিবলৈ। এই দেউৰে প্ৰসাদখিনি দি ভালে হৈ গ'ল, যিখিনি মানে কোনো বাধা বিঘিনি নোহোৱাকৈ সুন্দৰকৈ হৈ গৈছে। আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাই গ'লোঁ। বামুণো এতিয়া ঘৰলৈ গুচি গ'ল। এতিয়া আমি অকণমান সকলোৱে আজৰি হৈ অকণমান আৰাম কৰিবলৈ লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আজি আৰু বেছি একো দেখুৱাই নাথাকোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ যদি অকণমানো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। তেনেহ'লে আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত। আজিলৈ বাই বাই।